ইয়াতে নিশ্চয় দেখিবলৈ পাইছে প্ৰেক্টিকেল এক্সাম হ'ব 80 মাৰ্কৰ 50 মাৰ্কৰ আৰু 70 মাৰ্কৰ যদি 70 মাৰ্কৰ প্ৰেক্টিকেল এক্সাম হয় তেতিয়াহ'লে 28 পাব লাগিব 50 মাৰ্কৰ এক্সাম হ'লে 20 পাব লাগিব আৰু 80 মাৰ্কৰ প্ৰেক্টিকেল এক্সাম হ'লে 32 নম্বৰ পালেহে পাছ কৰিব পাৰিব ডিয়াৰ ষ্টুডেণ্টছ ওয়েলকাম টু আসাম পিচ নিউজ 3 ইতিমধ্যে 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে কেইবাটাও নতুন আপডেট আহি পৰিছে তাৰ ভিতৰত অন্যতম আপডেট হৈছে প্ৰেক্টিকেল এক্সাম ইয়াতে কৈছে দ্য প্ৰেক্টিকেল এণ্ড প্ৰজেক্ট এক্সামিনেশ্যনছ ফৰ The HS Final Examination 2025 will be held in each institution where from students were registered for this session 2023-24. অৰ্থাৎ ইয়াতে কৈছে যে শিক্ষাৰ্থীসকলে য'ত ৰেজিষ্ট্ৰেশ্যন কৰিছে তাতেই এই প্ৰেক্টিকেল এক্সাম অনুষ্ঠিত কৰা হ'ব ইয়াৰ উপৰিও ইয়াতে বহুত কেইটা গাইডলাইন দিছে মই দেখুৱাব বিচাৰিছোঁ ইয়াতে কিন্তু বহুত কেইটা গাইডলাইন SOP প্ৰভাইড কৰিছে ইয়াতে প্ৰথমতে কৈছে যে প্ৰেক্টিকেল এক্সাম 29 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰত এই পৰীক্ষা সমাপ্ত কৰিব লাগিব 2 নম্বৰত কৈছে যে সকলো কেটাগৰীৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰেক্টিকেল এক্সামিনেশ্যনত এপিয়াৰ হ'ব লাগিব 3 নম্বৰত কৈছে যে এই বছৰৰ পৰা আছে বৰ্ডে প্ৰেক্টিকেল কুৱেশ্যন পেপাৰ নাইবা গাইডলাইন প্ৰভাইড নকৰে ইয়াৰ পৰিৱৰ্তে এই পেপাৰ ডিষ্ট্ৰিক্ট লেভেল কমিটিয়ে প্ৰভাইড কৰিব 4 নম্বৰত কৈছে যে প্ৰজেক্ট এক্সামিনেশ্যনত 20 মাৰ্ক থাকিব কি সাবজেক্টত 20 মাৰ্ক থাকিব ইয়াতে একাউন্টেন্সি বিজনেস ষ্টাডিজ ইকোনমিক্স ফাইনেন্স পলিটিক্যাল সায়েন্স সোশিয়োলজি স্বদেশ অধ্যয়ন ইয়াৰ উপৰিও টাই ল্যাঙ্গুৱেজ এণ্ড হিষ্টৰীত প্ৰজেক্ট ৱৰ্ক থাকিব আৰু তাতে 20 মাৰ্ক থাকিব ইয়াৰ উপৰিও বহুত কেইটা ইয়াতে SOP দিছে তোমালোকে চাই ল'বা এই নোটিফিকেশন মোৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি দিম তোমালোকে তাৰ পৰা ডাউনলোড কৰি নিজে চাব পাৰিবা যে ইয়াতে কি নতুন চেঞ্জেছ আহিছে কি নতুন SOP গাইডলাইন আছে আৰু ইয়াতে ফিজিক্স কেমিষ্ট্ৰি বটানী জুলজি ইয়াতে 30 মাৰ্কৰ প্ৰেক্টিকেল এক্সাম হ'ব আৰু এই 30 মাৰ্কৰ ভিতৰত 12 মাৰ্ক পালেহে উত্তীৰ্ণ হ'ব পাৰিব জিঅ'গ্ৰাফি 30 মাৰ্কৰ হ'ব জিঅ'লজি বায়োটেকনলজি এইবোৰ 30 মাৰ্কৰ পৰীক্ষা হ'ব হিন্দুস্তানী ভোকেল এইটো 70 মাৰ্কৰ প্ৰেক্টিকেল এক্সাম হ'ব এনেকৈ বিহু 70 মাৰ্কৰ প্ৰেক্টিকেল এক্সাম হ'ব তাৰ পিছত খোল এইটো 70 মাৰ্কৰ প্ৰেক্টিকেল এক্সাম হ'ব এনেকৈ বেলেগ সাবজেক্টৰ ক্ষেত্ৰত বেলেগ প্ৰেক্টিকেল মাৰ্ক আছে যেনেকৈ বেংকিং এণ্ড ফাইনেন্স এইটো 50 মাৰ্কৰ প্ৰেক্টিকেল এক্সাম হ'ব তাৰ পিছত 80 মাৰ্কৰ প্ৰেক্টিকেল এক্সাম হ'ব যেনেকৈ ইলেক্ট্ৰনিক্স মেকানিক্স 80 মাৰ্কৰ প্ৰেক্টিকেল এক্সাম হ'ব আৰু এই 80 মাৰ্কৰ ভিতৰত 32 পালেহে উত্তীৰ্ণ হ'ব পাৰিব এই নোটিফিকেশন মোৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি দিম তোমালোকে চাব পাৰিবা ইয়াতে কৈছে এডিশনাল SOP ফৰ কন্ডাক্ট অফ প্ৰজেক্ট এক্সামিনেশ্যনৰ কাৰণে কি SOP আছে তাৰে ইয়াতে কেইবাটাও নিয়ম দিছে ইয়াতে কৈছে ষ্টুডেণ্টছ মে বি গিভেন প্ৰজেক্ট ৱৰ্ক ইণ্ডিভিজুৱেলি অৰ ইন এ গ্ৰুপ ডিপেণ্ডিং আপন দ্য টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ ইন এ পাৰ্টিকুলাৰ সাবজেক্ট এটা পাৰ্টিকুলাৰ সাবজেক্টৰ ওপৰত বেছ কৰি শিক্ষাৰ্থীসকলক ইণ্ডিভিজুৱেলি নাইবা গ্ৰুপ হিচাপে এই প্ৰজেক্ট ৱৰ্ক দিব পাৰে আৰু ইয়াতে কৈছে 2 নম্বৰত কৈছে দ্য প্ৰজেক্ট শুড বি কমপ্লিটেড বাই ডিসেম্বৰ 2024 এই ডিসেম্বৰ মাহৰ ভিতৰতে কিন্তু এই প্ৰজেক্ট ৱৰ্ক সমাপ্ত কৰিব লাগিব ইয়াৰ উপৰিও কি নিয়ম দিছে তোমালোকে নিজে চাব পাৰিবা তাৰ পিছত সাৰ্টিফিকেট অফ গাইড ইয়াতে গাইডৰ সাৰ্টিফিকেট দিব দিছে আৰু সাৰ্টিফিকেটৰ ফৰ্মেট কেনেকুৱা ধৰণৰ হ'ব ইয়াতে সম্পূৰ্ণ এটা ফৰ্মেট দি দিছে তোমালোকে চাব পাৰিবা আৰু এই নোটিফিকেশন মোৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি দিম তোমালোকে তাৰ পৰা ডাউনলোড কৰি নিজে চেক কৰিব পাৰিবা 2025 বৰ্ষত হ'বলগীয়া হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা কাৰণ এইটো চেনেল জৰিয়তে প্ৰতি বছৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ দি আহিছে আৰু এই বছৰ তোমালোকক খবৰ দি থকা হ'ব গতিকে পলম কিয় এতিয়াই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া